ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কৰ্মচাৰী পৰিষদৰ বৃহৎ সিদ্ধান্ত। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে, প্ৰিয় সতীৰ্থ, অভিনন্দন গ্ৰহণ কৰিব। অসম চৰকাৰে শিক্ষক কৰ্মচাৰী সমাজৰ দৰমহা সংশোধনীৰ বাবে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত সুভাষ চন্দ্ৰ দাসদেৱৰ অধ্যক্ষতাত গঠিত দৰমহা আয়োগত আমাৰ শিক্ষক কৰ্মচাৰী সমাজৰ সংশোধিত দৰমহাৰ সন্দৰ্ভত আৰু দৰমহা আয়োগক প্ৰদান কৰিবলগীয়া আমাৰ দাবীসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত 11 মাৰ্চ 2026 ইংৰাজী তাৰিখ বুধবাৰে ৰাতিপুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক আৰু প্ৰতিটো সংস্থা সংঘ সন্থাৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকসকলৰ নিশ্চিত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ হৈ দীপেন শৰ্মা সভাপতি, পংকজ বৰ্মন সম্পাদক প্ৰধান আৰু অষ্টম দৰমহা আয়োগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে এই কাৰ্যনিৰ্বাহকখন 11 মাৰ্চ তাৰিখে দিনৰ 11 বজাত আয়োজন কৰা হৈছে। আৰু এয়া আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।